মোৰ হাতীখিনিয়ে এনেকে পৰি আছে, মই চব ক'ব যাব পৰা নাই। মৰ্মান্তিক, হৃদয় বিদাৰক। এটা পাহাৰৰ ওপৰত এনেদৰে পৰি আছে এজাক হাতীৰ মৃতদেহ। এটা দুটা নহয়, 18টাকৈ বনৰীয়া হাতীৰ মৃতদেহ এনেদৰে পৰি আছে নগাঁও কাৰ্বি আংলং সীমান্তৰ তপজুৰিৰ বামুণী পাহাৰৰ ওপৰত। ক'ৰবাত যদি পৰি আছে হাতীৰ পোৱালি, আন ক'ৰবাত মাইকী হাতী, কোনোবাখিনিত পৰি আছে এটা বিশাল মতা হাতী। এই সকলো দৃশ্য দেখিলে সকলোৰে চকু সেমেকি উঠিব। কি মৰ্মান্তিক দৃশ্য এয়া। নগাঁও কাৰ্বি আংলং সীমান্তৰ তপজুৰি বামুণী পাহাৰত উদ্ধাৰ হ'ল এনেদৰে 18টাকৈ বনৰীয়া হাতীৰ মৃতদেহ। নগাঁও কাৰ্বি আংলং সীমান্তৰ তপজুৰি পাহাৰৰ একে উচ্চতাত আছোঁ। প্ৰায় ভূখণ্ডৰ পৰা সাগৰ পৃষ্ঠপাত 2 কিলোমিটাৰ উচ্চতাত আছোঁ, য'ত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। কেমেৰা পাৰ্চন জয়ন্তই দেখুৱাব। আচলতে অতি দুখ লগা, ইয়াতকৈ দুখ লগা প্ৰতিচ্ছবি জীৱনত কেতিয়াও সাংবাদিকতা জীৱনত দেখা নাই। কেমেৰা পাৰ্চন জয়ন্তই দেখুৱাব। ইটোৰ পিছত ইটো হাতীৰ এয়া দেখিবলৈ পাইছে মৃতদেহ কি ধৰণে। যোৱা পৰহি এই ঘটনা সংঘটিত হৈছে, বন বিভাগৰ লোকে জানিবলৈ দিছে। যোৱা পৰহি 10 বজাত, দিনৰ 10 বজাত এই ঘটনা সংঘটিত হৈছে। মোৰ জীৱনত মই কেতিয়াও এনেকুৱা মই পৰিৱেশ দেখা নাছিলোঁ। আজি মই হাতীখিনি সৰুৰে পৰা মই সিহঁতৰ লগতে লাগি আছিলোঁ, আৰু এতিয়া আজি মোৰ হাতীখিনিয়ে এনেকৈ পৰি আছে, মই চব ক'ব যাব পৰা নাই। কেনেকৈ তপজুৰি বামুণী পাহাৰত মৃত্যু হ'ল এই 18টাকৈ বনৰীয়া হাতীৰ? প্ৰাথমিক তদন্ত মতে বজ্ৰ পৰিয়ে এই 18টা গজৰাজৰ প্ৰাণ গৈছে বুলি সন্দেহ কৰা হৈছে। বুধবাৰে দিনৰ 10 বজাত প্ৰবল বিজুলী ঢেৰেকনি আহিছিল, আৰু সেইদিনাই বজ্ৰ পৰি এই 18টাকৈ নিষ্পাপ গজৰাজে মৃত্যুক সাৱটি লৈছে বুলি সন্দেহ কৰা হৈছে। পাৰ্থক্য অনুসাৰে আমি এইটোৱে গম পাইছোঁ, মানে বজ্ৰপাত পৰা বুলি। যিহেতু এইখিনি গছ চছ দেখিছে আপোনালোকে, পুৰি গৈছে। হৃদয় বিদাৰক ঘটনা এইটো। আজিলৈকে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰিও এনেকুৱা পোৱা নাছিলোঁ। 4টা হাতী দেখিবলৈ পালোঁ, পাই পেলাই আকৌ বোলে আশে পাশে কিবা আছে নেকি চাওঁ বুলি কৈ ওপৰত উঠি আহিলোঁ। ওপৰত দেখিলোঁ 14টা হাতী ইয়াত পৰি আছে। ইমান হৃদয় বিদাৰক আৰু ইমান মৰ্মাহত হৈছোঁ যে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। এতিয়া দেখিছে 18টাকৈ হাতী অ'ত ত'ত সিঁচৰিত হৈ পৰি আছে। যিহেতু ব্ৰিটিছৰ সময়ত প্ৰায় 1 লাখ হাতী আছিলে, এতিয়া মাত্ৰ 6000 হাতীও কম আছে। আৰু এইখিনি হাতী একদম অজলা হাতী আছিলে, কাৰো ক্ষতি নকৰে, কাৰো ঘৰ নাভাঙেগৈ। 18টা মৃত গজৰাজৰ ভিতৰত আছে 3টা হাতীৰ পোৱালিও। বুধবাৰে ঘটনা সংঘটিত হৈছিল যদিও বৃহস্পতিবাৰেহে পোহৰলৈ আহিছিল এই মৰ্মান্তিক ঘটনা। বৃহস্পতিবাৰে স্থানীয় কোনো খৰিকটীয়াই এনেদৰে তপজুৰি বামুণী পাহাৰত প্ৰত্যক্ষ কৰিছিল 18টাকৈ বনৰীয়া হাতীৰ মৃতদেহ। লগে লগে ঘটনাস্থলীত উপস্থিত হৈছিল বন বিভাগৰ লোক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি পুৱা তপজুৰিৰ বামুণী পাহাৰৰ ঘটনাস্থলীত উপস্থিত হয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য। এতিয়ালৈকে যিটো খবৰ আছে, পোষ্টমৰ্টমৰ কাম চলি আছে, ভেটেনাৰী আছে, আপোনালোকে দেখিছে। পোষ্টমৰ্টম হ'লে পৰেহে তেওঁলোকে চাইণ্টিফিকেলি আমাক ক'ব পাৰিব। কিন্তু আমাৰো এটা ধাৰণা আছে, আমিতো জীৱশ্ৰেষ্ঠ, তেওঁলোক জীৱ, আমিও জীৱ হওঁ, বাট আমি শ্ৰেষ্ঠত্বৰ অধিকাৰী। সেইকাৰণে আমাৰ বহুত কষ্ট আছে, যন্ত্ৰণা আছে। তো ইয়াতে আহিছোঁ, এনেকুৱা লাগি আছে যে হয়, বজ্ৰপাতত যদি মৃত্যু নহ'লেহেঁতেন তেনেহ'লে সি আমাক এৰি যোৱাৰ আগতে অন্তত এটা ঠাইত, হাতী মানে হাতীৰ শক্তি, সি ট্ৰাই কৰিলেহেঁতেন যে কিবা আমি জীয়াই থাকিব পাৰোঁ নেকি। তেওঁলোকে ৰিপৰ্ট মতে প্ৰাথমিকভাৱে যিটো অনুসন্ধান কৰি তেওঁলোকে ক'লে যে বজ্ৰপাতেই এইটোৰ মুখ্য বা প্ৰধান কাৰণ। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছে বনৰীয়া হাতীকেইটাৰ মৃতদেহৰ। দেখিলেই চকুলো ওলোৱা এক হৃদয় বিদাৰক দৃশ্য এয়া। বন মন্ত্ৰী তথা বন বিভাগৰ সন্দেহ যদি সঁচা হয়, সঁচাকৈ যদি বজ্ৰপাত হৈ এই 18টাকৈ গজৰাজে মৃত্যুক সাৱটি লৈছে, তেনেহ'লে তাৰ বাবে আমি মানুহ জাতিটোৱেই জগৰীয়া নহয়নে? মানুহৰ অবাধ বন ধ্বংসৰ কৰুণ পৰিণতি ভুগিবলগীয়া হ'ল এই নিষ্পাপ গজৰাজে।
অবাধে কৰা বন ধ্বংসৰ বাবেই এনেদৰে প্ৰকৃতিৰ ৰোষত পৰিবলগীয়া হ'ল এই হাতীকেইটা। অৱশ্যে একাংশ বন্যপ্ৰাণী প্ৰেমী আৰু স্থানীয় লোকে সন্দেহ কৰিছে বজ্ৰপাত হৈ নহয়, কোনো অসাধু চক্ৰই বিষ পান কৰোৱাই এনেদৰে হত্যা কৰিছে এই হাতীকেইটাক। বজ্ৰপাত পৰিয়ে হওক বা অন্য কিবা যদি বিষ ক্ৰিয়া হৈ মৰিছে তেনেহ'লে মই চৰকাৰক অনুৰোধ কৰিছোঁ যে এইটো উচিত তদন্ত হওক, তদন্ত এটা কমিটি গঠন হওক আৰু ইয়াৰ পোষ্টমৰ্টেম ৰিপৰ্ট সঠিকভাৱে লওক আৰু যদি শাস্তি যদি এনেকুৱা কোনোবা দুষ্ট প্ৰকৃতিৰ লোকে যদি এই কৰিছে তেনেহ'লে ইয়াক উচিত শাস্তি প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। মই চৰকাৰক এটাই অনুৰোধ জনাওঁ যাতে এইটো কি কাৰণে হাতীখিনি এনেকুৱা হৈছে সেইটো উচিত তদন্ত কৰে যাতে। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 2 কিলোমিটাৰ উচ্চতাত থকা তপতজুৰিৰ পাহাৰৰ চূড়াত একেলগে আছিল 42টাকৈ হাতীৰ এটা বৃহৎ জাক। আৰু প্ৰাথমিক তদন্ত অনুসৰি বজ্ৰপাত হৈয়ে মৃত্যুক সাবটিলে 18টাকৈ হাতীয়ে। ঘটনা সংঘটিত হোৱা অঞ্চলটোত কেইবাডালো গছ পুৰি যোৱাৰ দৰে হৈছে। অৱশ্যে এই সন্দৰ্ভত এক পুংখানুপুংখ তদন্তৰ প্ৰয়োজনীয়তা আছে। বহুত দুখ লগা খবৰ। ইয়াৰ এটা আমিও ন্যায়িক তদন্ত হ'ব বুলি ভাবিছোঁ যে ঢেৰেকনিতেই ঢুকাইছে নে কিহত ঢুকাইছে সেইটো বিষয়টো আজি উচ্চ পৰ্যায়ৰ বিষয়াসকল আহিছে, তেখেতসকলে এটা তদন্ত কৰি ইয়াত দিব। গতিকে এইটো বৰ হৃদয় বিদাৰক গতিকে মানৱ সমাজৰ কাৰণে। বুজাব নোৱাৰোঁ মোৰ মনটো আজি কেনেকুৱা হৈ আছে। এনেকুৱা লাগিছে যেন মোৰ আজি পৰিয়ালৰ এটা অংশ ধ্বংস হৈ গৈছে। অসমবাসীক মই এটাই ৰিকুৱেষ্ট কৰোঁ, এই বন্যপ্ৰাণী আৰু হাতী এই প্ৰজাতিবিলাকৰ লগত যাতে আমি বন্ধুত্ব মৰমেৰে আগবাঢ়োঁ, যাতে বন্ধুত্ব গঢ়োঁ, সেইটোৱেই। আৰু তপতজুৰি বামুণী পাহাৰৰ সেই ঘটনাস্থলীতেই 18টাকৈ হাতীৰ সৎকাৰৰ পূৰ্বে পূজা অৰ্চনা কৰে স্থানীয় ৰাইজে। আৰু তাৰপিছত তাতেই সমাধিস্থ কৰা হয় এই 18টাকৈ গজৰাজৰ মৃতদেহ। কিন্তু এয়া প্ৰকৃতিৰ ৰোষৰ এক ভয়ংকৰ সংকেত। আমি মানুহ জাতিয়ে এতিয়াও যদি শিক্ষা নলওঁ তেনেহ'লে হয়তো কেতিয়াবা এনেদৰেই ধ্বংস হৈ যাব সমগ্ৰ জীৱকুল। কিমান দিন মানুহৰ ভুলৰ পৰিণতি ভুগিব বনৰীয়া জীৱ জন্তুৱে। কেমেৰা পাৰ্চন জয়ন্ত দত্ত আৰু নৱ মুক্তিয়াৰৰ সৈতে তপতজুৰিৰ বামুণী পাহাৰৰ পৰা সুনীল বৰা, মানৱজ্যোতি বৰা আৰু শ্যামেন্দ্ৰ বৈৰাগী, নিউজ লাইভ।